আজি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ এটি গুৰুত্বপূৰ্ণ বিষয় কাষ্ট ইন ইণ্ডিয়া শীৰ্ষক এটি প্ৰশ্ন উত্তৰ যুগুতাই আগবঢ়াইছোঁ। এই প্ৰশ্ন উত্তৰটিয়ে BA তথা হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টক বিশেষ উপকৃত কৰিব। প্ৰশ্নটো হ'ল ডিছকাছ দ্য ৰোল অফ কাষ্ট ইন ইণ্ডিয়ান পলিটিক্স অৰ discuss how caste affects politics and the politics affects caste. ভাৰতীয় সমাজ ব্যৱস্থাৰ আধাৰ হ'ল জাতি বা বৰ্ণ ব্যৱস্থা। ব্ৰিটিছসকলে নিজৰ শাসন স্থায়ী আৰু দীৰ্ঘম্যাদী কৰিবৰ কাৰণে জাতি বা বৰ্ণ বিভাজন প্ৰকট কৰি তুলিছিল। অৱশ্যে স্বাধীন ভাৰতৰ সংবিধানে বৰ্ণ বা জাতি ব্যৱস্থাক অসাংবিধানিক বুলি আখ্যা দিছে আৰু ইয়াক এক অপৰাধ বুলি গণ্য কৰিছে। কিন্তু কিছু ক্ষেত্ৰত সংবিধানে জাতি বা বৰ্ণ ব্যৱস্থাক উৎসাহিত কৰিছে আৰু ইয়াৰ আলমতে জাতি বা বৰ্ণ ব্যৱস্থা নকৈ গা কৰি উঠিছে। জাতি বা বৰ্ণ ব্যৱস্থা ভাৰতীয় সমাজ আৰু ৰাজনীতিৰ এক এৰাব নোৱাৰা অংগ হিচাপে পৰিগণিত হৈছে। বৰ্ণ বা জাতি আৰু ৰাজনীতি পৰস্পৰ সম্পৰ্কযুক্ত। ৰাজনীতিয়ে বৰ্ণ বা জাতিৰ ওপৰত প্ৰভাৱ পেলায় আৰু বৰ্ণ বা জাতিয়েও ৰাজনীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। প্ৰশ্নোত্তৰটো দুটা ভাগত বিভক্ত কৰি আলোচনা কৰা হ'ব। প্ৰথমতে কাষ্ট ইন পলিটিক্স অৰ্থাৎ জাতিয়ে ৰাজনীতিত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে আৰু দ্বিতীয়তে পলিটিক্স ইন কাষ্ট অৰ্থাৎ ৰাজনীতিয়ে জাতিৰ ওপৰত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে। কাষ্ট ইন পলিটিক্স অৰ্থাৎ বৰ্ণ বা জাতিৰ ৰাজনীতিৰ লগত সম্পৰ্ক বা বৰ্ণ বা জাতিয়ে ৰাজনীতিত কি প্ৰভাৱ পেলায়। ৰাজনীতিৰ ওপৰত পেলোৱা প্ৰভাৱসমূহৰ কিছুমান উল্লেখযোগ্য দিশ হ'ল জাতি বা বৰ্ণই ৰাজনীতিৰ লগত জড়িত হোৱাৰ ফলত ৰাজনীতিয়ে নতুন দিশ পাইছে। জাতি বা বৰ্ণই ৰাজনৈতিক দলৰ প্ৰকৃতি গঠন আৰু কাৰ্যপন্থা নিৰ্ণয় কৰাত বিশেষ প্ৰভাৱ পেলায়। জাতি বা বৰ্ণৰ সমৰ্থন আদায়ৰ বাবে ৰাজনৈতিক দলসমূহ সদায় সষ্টম হৈ থাকে। জাতি বা বৰ্ণই নিৰ্বাচন ব্যৱস্থাৰ জৰিয়তে ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰে। নিজৰ জাতি বা বৰ্ণৰ হকে মনোনয়ন, ভোট সংৰক্ষণ, নিৰ্বাচনী প্ৰচাৰ আদি কাৰ্যসমূহ জাতি বা বৰ্ণৰ সদস্যসকলে সম্পাদন কৰে। জাতি বা বৰ্ণই দলীয় ৰাজনীতিতো প্ৰভাৱ বিস্তাৰ কৰে। ৰাজনৈতিক দলসমূহে চৰকাৰ গঠন, দপ্তৰ বিতৰণ আদি বিষয়ত বৰ্ণ বা জাতিৰ সদস্যসকলক আগস্থান দিয়া দেখা যায়। বৰ্তমান সময়ত জাতি বা বৰ্ণৰ ভিত্তিত কিছুমান ৰাজনৈতিক দলৰো সৃষ্টি হৈছে। তামিলনাডুৰ DMK আৰু AIADMK, পাঞ্জাৱৰ আকালি দল আদি এই ক্ষেত্ৰত উল্লেখযোগ্য। জাতি বা বৰ্ণৰ ভিত্তিত কিছু প্ৰভাৱ গোষ্ঠীৰো উদ্ভৱ হোৱা দেখা যায়। উদাহৰণস্বৰূপে শিডিউল কাষ্ট ফেডাৰেচন, সনাতন ধৰ্ম সভা, আৰ্য সমাজ সভা আদি উল্লেখযোগ্য। জাতি বা বৰ্ণই ৰাজনৈতিক সামাজিকৰণ আৰু নেতৃত্ব বাছনি কাৰ্য সম্পাদন কৰে। জাতি বা বৰ্ণৰ ভিত্তিত গঠিত হোৱা সংগঠনসমূহে অজ্ঞ আৰু অশিক্ষিত লোকসকলক ৰাজনীতিৰ লগত জড়িত কৰে। তদুপৰি বৰ্ণ বা জাতিৰ নেতৃত্বই ৰাজনৈতিক ব্যৱস্থাত নেতৃত্ব প্ৰদান কৰে। হাৰিয়ানা, ৰাজস্থান, বিহাৰ আদি ৰাজ্যত বৰ্ণ বা জাতিয়ে নেতৃত্ব প্ৰদান কৰি আছে। জাতি বা বৰ্ণই ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ বিস্তাৰ কৰে। সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত চৰকাৰী সিদ্ধান্ত নিজৰ অনুকূলে আনিবলৈ জাতি বা বৰ্ণই চেষ্টা কৰে। তদুপৰি ৰাজনৈতিক নেতৃত্বই সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে বিশেষ জাতি বা গোষ্ঠীৰ আস্থাভাজন হ'বলৈ চেষ্টা কৰে। ৰাজনৈতিক প্ৰশাসনীয় ব্যৱস্থাও জাতি বা বৰ্ণৰ দ্বাৰা প্ৰভাৱান্বিত হয়। চৰকাৰী নিয়োগ, পদোন্নতি, বদলীকৰণ আদি বিষয়ত জাতি বা বৰ্ণ চেতনাক কেতিয়াবা আগস্থান দিয়া হয়। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰেও ৰাজনীতিত জাতিৰ ভূমিকা বৃদ্ধি কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে আগতে ৰাজনৈতিক ক্ষেত্ৰত আগস্থান নোপোৱা নিম্ন বৰ্ণৰ লোকসকল নিজৰ সংখ্যাধিক্যৰ ফলত বৰ্তমান নিজৰ মৰ্যাদা বৃদ্ধি কৰিছে। সংবিধান প্ৰদত্ত পিছপৰা শ্ৰেণীৰ বিশেষ সুবিধা ব্যৱস্থাৰ জৰিয়তেও বৰ্ণ ব্যৱস্থাই ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে। আসন সংৰক্ষণ আৰু বিশেষ ৰেহাই ব্যৱস্থাৰ লাভ গ্ৰহণৰ যোগেদি পিছপৰা শ্ৰেণীসমূহে ৰাষ্ট্ৰীয় বিকাশত অৱদান আগবঢ়াইছে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত
ৰাজনৈতিক ক্ষমতা জনসাধাৰণৰ হাতলৈ যিমান পৰিমাণে হস্তান্তৰিত হৈছে, সিমান পৰিমাণে ৰাজনীতিত জাতিৰ ভূমিকা আৰু কাৰ্যকলাপ বৃদ্ধি হৈ আহিছে। জাতি বা বৰ্ণই ৰাজনীতিত প্ৰভাৱ গোষ্ঠীৰ ভূমিকা পালন কৰে। জাতিৰ ভিত্তিৰ সংগঠনসমূহে নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সভা সমিতি অনুষ্ঠিত কৰি জনমতৰ সৃষ্টি কৰে আৰু নিজৰ অভাৱ অভিযোগসমূহ পূৰণৰ কাৰণে চৰকাৰক হেঁচা দিয়ে। পলিটিচাইজেশ্যন অফ কাষ্ট, অৰ্থাৎ ৰাজনীতিয়ে জাতিৰ ওপৰত কি প্ৰভাৱ পেলায়। ৰাজনৈতিক দলসমূহে বৰ্ণ বা জাতিক নিজৰ ক্ষমতা লাভৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। সেয়ে বৰ্ণ চেতনাক নিজৰ প্ৰাৰ্থীৰ হকে ব্যৱহাৰ কৰে। বিভিন্ন শ্লোগান, মহান মনীষীসকলৰ স্মৰণ আদিৰ জৰিয়তে মানুহক আৱেগিকভাৱে ঐক্যবদ্ধ কৰে। ৰাজনৈতিক দলসমূহে বৃহৎ সমৰ্থন লাভৰ উদ্দেশ্যে একে বৰ্ণৰ মাজত থকা বিভিন্ন উপবৰ্ণক একত্ৰিত কৰাৰ প্ৰয়াস কৰে। বিভিন্ন বৰ্ণই নিজৰ ভিতৰত সহযোগিতা, মিত্ৰতা আদিৰ জৰিয়তে বৃহৎ গোট গঠন কৰি নিজৰ সমৰ্থিত প্ৰাৰ্থীক নিৰ্বাচনত জয়ী কৰাব বিচাৰে। বিভিন্ন বৰ্ণ বা জাতিয়ে কেতিয়াবা স্থানীয় বা আঞ্চলিক ভিত্তিত সংঘ গঠন কৰি নিজৰ বিশেষ উদ্দেশ্য সাধনৰ চেষ্টা কৰে। উদাহৰণস্বৰূপে আসন সংৰক্ষণৰ কাৰণে বিভিন্ন বৰ্ণই কেতিয়াবা একত্ৰিতভাৱে আন্দোলন কৰে। ৰাজনৈতিক দলসমূহে নিজৰ উদ্দেশ্য সাধনৰ কাৰণে নতুন নতুন বৰ্ণৰ সৃষ্টি কৰে। তদুপৰি গোটেই বৰ্ণ বা জাতিৰ মানুহক বহলকৈ দুটা ভাগত বিভক্ত কৰে, আগবঢ়া জাতি আৰু পিছপৰা জাতি, আৰু এনেকৈ পিছপৰা জাতি বা আগবঢ়া জাতিৰ সমৰ্থন আদায় কৰিব বিচাৰে। ৰাজনীতিয়ে জাতিক মুখ্যতঃ তিনিটা উপহাৰ প্ৰদান কৰে। নম্বৰ 1 মৰ্যাদা আৰু ৰাজনৈতিক ক্ষমতা, নম্বৰ 2 অৰ্থনৈতিক লাভালাভ, নম্বৰ 3 প্ৰশাসনিক ৰেহাইৰ সুবিধা। অৰ্থাৎ জাতি বা বৰ্ণ ৰাজনীতিৰ সংস্পৰ্শত আহিলে তেওঁলোকৰ মৰ্যাদা বৃদ্ধি হয় আৰু জাতি বা বৰ্ণৰ সদস্যসকলে বিশেষ কিছু সুবিধা লাভ কৰে। প্ৰশাসনীয় ক্ষেত্ৰত বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ সুবিধা লাভ কৰে। সেয়ে ৰাজনীতিত জড়িত হ'বলৈ জাতি বা বৰ্ণই যৌথপৰণাস্তি চেষ্টা কৰে। সামৰণি। গতিকে দেখা গ'ল যে জাতি বা বৰ্ণ আৰু ৰাজনীতি পৰস্পৰ সম্পৰ্কযুক্ত, কিন্তু এই সম্পৰ্ক ধনাত্মকতকৈ ঋণাত্মক হিচাপেহে আমাৰ চকুত বেছি পৰিলক্ষিত হয়। ক্ষমতা লাভৰ কাৰণে বিভিন্ন বৰ্ণ বা জাতিৰ সম্পৰ্ক সৌহাৰ্দ্যমূলক নহয়, বৰং দ্বন্দ্বাত্মক। ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ বিষয়ত পৰস্পৰ বিৰোধী স্থিতি ৰাজনৈতিক ব্যৱস্থাৰ সুলভ দৃশ্য। সংবিধানৰ জৰিয়তে যদিও বৰ্ণ বিভাগ নিষেধ কৰা হৈছে, কিন্তু পিছপৰা শ্ৰেণীৰ বিশেষ সুবিধা প্ৰৱৰ্তন ব্যৱস্থাই বৰ্ণ ব্যৱস্থাক কিছু উৎসাহিত কৰিছে। যিয়েই নহওক, ভাৰতীয় সমাজ ব্যৱস্থাৰ বৰ্ণবৈষম্য আঁতৰ কৰি এক বৃহৎ ভাৰতীয় সমাজ গঠন কৰিবলৈ জনশিক্ষা, সজাগতা আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ অত্যন্ত প্ৰয়োজন। বৰ্ণ বা জাতিয়ে ব্যক্তিৰ স্বাৰ্থৰ ঊৰ্ধ্বত উঠিব লাগিব আৰু ৰাজনীতিয়ে ক্ষমতা লাভৰ ঊৰ্ধ্বত উঠি ৰাষ্ট্ৰ গঠনত মনোনিৱেশ কৰিব লাগিব।